ময়ে যদি ভালে নাথাকোঁ বা ময়ে যদি আগবাঢ়িবলৈ চেষ্টা নকৰোঁ তেনেহ'লে আনক কিবা এটা মই কেনেকৈ ক'ম। সোঁহাতখনেৰে ডালচেনি পাউডাৰ কিনি এনেকৈ ঢাকি ল'ব। তাৰ পাছত উচ্চাৰণ কৰিব আৰু আজিৰে পৰা বিভিন্ন চ'ৰ্চৰ পৰা মোৰ জীৱনলৈ মানি ফ্ল' হৈ আছে। আৰু আপুনি যদি আপোনাৰ জীৱনলৈ মানি ফ্ল' হৈ থকাটো বিচাৰিছে তেনেহ'লে 5টা ষ্টেপ সদায় ফ'ল' কৰিব। সকলোকে নমস্কাৰ, মই ৰণিতা। আজি বহুদিনৰ পিছত এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ। বহুদিনেই হ'ল কোনো ধৰণৰ মই ভিডিঅ' আপলোড কৰা নাই। এক্সেছৰে হওক বা আন কোনো টিপছ বা টেকনিক্স, ৰিচুৱেল একোৱেই দিয়া নাই। আচলতে ছেপ্টেম্বৰ মাহৰ পৰাই ক'ৰবাত যেন ৰৈ গ'লোঁ। কিছু এনাৰ্জেটিকেলি ড্ৰেইনড হৈছিলোঁ 19 ছেপ্টেম্বৰৰ সেই দিনটোৰ পাছত। বহুতেই সুধিছিল, গাইডেঞ্চ বিচাৰিছিল যে কেনেকৈ আগবাঢ়োঁ। সেইখিনি সময়ত মই ভাবিছিলোঁ যে মই নিজেই আগবাঢ়িব পৰা নাই ক'তো। মই আনক কেনেকৈ পৰামৰ্শ বা ছাজেশ্যন মানে কি দিব পাৰোঁ মই, তেনেকুৱা এটা অৱস্থালৈ আহিছিলোঁ। আৰু তেতিয়াই মই ভাবিছিলোঁ যে এতিয়া এইখিনি সময় মই নিজক দিয়াৰ সময়। ময়ে যদি আগবাঢ়িবলৈ চেষ্টা নকৰোঁ তেনেহ'লে আনক কিবা এটা মই কেনেকৈ ক'ম। আৰু সেয়েহে এই 4 মাহ, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এই 4 মাহ মই নিজেই নিজক দিলোঁ। মেডিটেশ্যন কৰিলোঁ আৰু বিশেষকৈ বাৰ্ছ ল'লোঁ। এক্সেছ বাৰ্ছ লোৱাৰ পাছত বহুতখিনি যিটো আমি দুখ পালোঁ সেইখিনিতো থাকিয়ে যাব, কেতিয়াও সেই শূন্যতাটো কেতিয়াও পূৰণ নহয়। কিন্তু আগবাঢ়িবলৈ পাৰিলোঁ, আগবাঢ়িবলৈ মানে নিজৰ কামবোৰত মন দিব পাৰিলোঁ। আৰু তাৰ পাছতে কেইবাটাও এক্সেছ বাৰ্ছৰ ক্লাছো দিলোঁ। কিন্তু ভাবিছোঁ যে যিহেতু নতুন বছৰ সোমাল, এতিয়া ভাবিছোঁ যে এতিয়াৰে পৰা নিয়মিতভাৱে মই আপোনালোকৰ বাবে মই যি যি শিকিছোঁ বা জানিছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মই চেষ্টা কৰি যাম। আজিও মই মানিৰ দুটামান টিপছ দিবলৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যিহেতু মই ফ'ল' কৰিছোঁ আৰু ভাল ৰিজাল্ট পাইছোঁ, সেয়ে ভাবিছোঁ শ্বেয়াৰ কৰোঁ। কিন্তু ইয়াৰ মাজতে মই ভাবিছোঁ যে যিহেতু নতুন বছৰ আহিছে, মই এক্সেছ বাৰ্ছৰ ক্লাছো দি আছোঁ। অহা 25 জানুৱাৰীত প্ৰথমটো ডেট এনাউন্সমেণ্ট দিছোঁ। 25 জানুৱাৰীত গুৱাহাটীত এক্সেছ বাৰ্ছৰ এটা ক্লাছ ৰাখিছোঁ। যিসকলে এক্সেছ বাৰ্ছ শিকিম বুলি ভাবিছে তেওঁলোকে নিশ্চয় মোক জইন কৰিব পাৰিব। আৰু কোনোবাই যদি ভাবিছে যে মই প্ৰাইভেট ক্লাছ ল'ম, মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। এইখিনি সময়ত আপুনি গুৱাহাটী অথবা যি ঠাইৰ পৰাই, অসমৰ যি ঠাইৰ পৰাই আপুনি চাই আছে, যদি আপুনি ভাবে যে মই প্ৰাইভেট ক্লাছ ল'ম বা এক্সেছ বাৰ্ছ শিকিবলৈ বিচাৰিছে তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। এক্সেছ বাৰ্ছ হৈছে আচলতে নিজৰ জীৱনটোক দিয়া এটা উপহাৰ। আপুনি আপোনাৰ সমগ্ৰ জীৱনটোৰ বাবে কৰা এটা ইনভেষ্টমেণ্ট, যিটো ইনভেষ্টমেণ্টে আপোনাক পদে পদে সহায় কৰিব। যিকোনো ছিটুৱেশ্যনত আপুনি পেনিক নহয়, ছিটুৱেশ্যনটোত কেনেকৈ একশ্যন ল'ব, ৰিয়েকশ্যনৰ সলনি একশ্যন কেনেকৈ ল'ব, সেয়া আমাক এক্সেছ বাৰ্ছে শিকায়। এক্সেছ বাৰ্ছ এনেকুৱা নহয় যে কাৰোবাৰ গা বেয়া হৈছে সেইকাৰণে দিছোঁ, তেনেকুৱা একেবাৰেই নহয়। প্ৰত্যেকটো মুহূৰ্তত আমাক কনচিয়াছ হ'বলৈ শিকায় এক্সেছ বাৰ্ছে। সেয়েহে কওঁ যে জীৱনৰ বাবেই এটা ইনভেষ্টমেণ্ট, যিটো ইনভেষ্টমেণ্টে আপোনাক কেতিয়াও হতাশ হ'বলৈ নিদিয়ে। আৰু ইয়াৰ পাছতে মই শেহতীয়াকৈ এটা ক্লাছ দিছোঁ, মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেটৰ ক্লাছ। এই ক্লাছটো সঁচাকৈয়ে বহুত ধুনীয়া। যিসকলে ক্লাছ লৈছে মোৰ সৈতে ইতিমধ্যে অফলাইন দি আছোঁ, ক্লাছটো জইন কৰি তেওঁলোকে যথেষ্ট সুফল পাইছে, যিসকলে নিয়মিতভাৱে প্ৰেক্টিছ কৰি আছে। আমি যিহেতু শিকোঁ ন, আমি কিবা এটা, সেয়া প্ৰেক্টিছৰ বহুত প্ৰয়োজন। যদি আমি প্ৰেক্টিছ নকৰোঁ তেনেহ'লে কি হয়, আমি সেই ফলটো নাপাওঁ বাকীসকলে যিদৰে পায়। প্ৰেক্টিছ কৰাসকলে যিদৰে ফলটো পায়, আমি ফলটো নাপাওঁ। সেয়েহে ক'ৰবাত আমি ৰৈ যাওঁ, মোৰ দেখোন হোৱা নাই, এনেকুৱা ধৰণৰ কথা কওঁ। আচলতে প্ৰত্যেকটো কামেই প্ৰেক্টিছৰ প্ৰয়োজন হয়। যিটো মেনিফেষ্টেশ্যন আৰু মানি মেগনেটৰ ক্লাছ, সেইটো আপুনি ধুনীয়াকৈ জইন কৰিব পাৰে যদি আপুনি অনলাইন ক্লাছ কৰিবলৈ বিচাৰে। বহুত বেছি ফিজ নলওঁ মই এইটোৰ কাৰণে। অফলাইনৰ কাৰণে 2100 টকা মাত্ৰ ফিজ, আৰু অনলাইনত যদি আপুনি ক্লাছটো ল'বলৈ বিচাৰে তেনেহ'লে নিশ্চয় মোৰ সৈতে যোগাযোগ কৰিব পাৰে। অনলাইনতো মই এটা কম মাচুল লৈ মই ক্লাছটো আপোনালোকক দিবলৈ নিশ্চয় চেষ্টা কৰিম। কিন্তু বহুত বেছি ফলদায়ক এই ক্লাছটো, কাৰণ এই ক্লাছটোৰ দ্বাৰা মই নিজে উপকৃত হৈছোঁ। মোৰ হাজবেণ্ড আৰু মোৰ যিসকল পৰিয়ালৰ লোক আছে, মোৰ
যিখিনি ঘনিষ্ঠ আছে তেওঁলোকে যেতিয়া ক্লাছটো কৰিছে বা মই যিখিনি তেওঁলোকক টেকনিক দিছোঁ সেইখিনি ফ'ল' কৰি তেওঁলোকে বহুত ভাল ৰিজাল্ট পাইছে। সেয়ে ভাবিছোঁ ক্লাছটো অফলাইনৰ লগতে অনলাইনো দিয়াৰ ব্যৱস্থা নিশ্চয় কৰিম সোনকালে। যদি আপুনি অনলাইন ক্লাছটো ল'বলৈ বিচাৰে নিশ্চয় ল'ব পাৰিব। আৰু এই ক্লাছটো মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেট, এই ক্লাছটো মই অফলাইন দিবলৈ গৈ আছোঁ অহা 24 জানুৱাৰী। বছৰটোৰ প্ৰথমটো ক্লাছ এইটো মোৰ মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেটৰ প্ৰথমটো ক্লাছ। আৰু 24 তাৰিখ লৈছোঁ কাৰণ 24 নম্বৰটো আমাৰ এবাণ্ডেঞ্চৰ নাম্বাৰ। সেয়ে ভাবিছোঁ 24 তাৰিখটো নিশ্চয় এটা ভাল দিন হ'ব। আপোনালোকে ক্লাছটো জইন কৰক। 2100 টকা ফিজ মাত্ৰ, জইন কৰক, কিন্তু সুফল বহুত পাব। কাৰণ এই ক্লাছটো লোৱাৰে পাছৰে পৰা বহুতৰে জীৱনলৈ মানি যিটো ফ্ল' হয় সেইটো আহিবলৈ ধৰিছে। বহুতে ছেভিং কৰিব নোৱাৰে, ছেভিংছ হৈছে। কেৱল মানিৰে নহয়, যিখিনি মই মেনিফেষ্টেশ্যনৰ ৰিচুৱেল দিওঁ, ৰিচুৱেলছ মানে মেডিটেশ্যন আছে, কিছুমান টেকনিক আছে, সৰু সৰু টেকনিক। দিনটোৰ আপুনি 15 মিনিট দিয়ক নিজক আৰু তাৰ পাছত ৰিজাল্ট চাওক। 15 দিন কৰক 15 মিনিটকৈ, তাৰ পাছত আপুনি ৰিজাল্ট কিবা নহয় কিবা এটা ৰিজাল্ট পাবই। আৰু এইবাৰ দিবলৈ গৈ আছোঁ আজিৰ মানি টিপছ। ফোন প্ৰায়ে আহি থাকে, মানিৰ কিবা টিপছ দিয়ক না, মানি কেনেকৈ আহিব জীৱনলৈ, বহুতেই সুধি থাকে। মানি যদি আপোনাৰ ভাবে যে মোৰ মানি ব্লকেজেছ আছে, আহিবলগীয়া পইচা নাহে, এবাণ্ডেঞ্চ নাহে, তেনেহ'লে একদম সৰু ৰিচুৱেল এটা। আমি বহুতেই এইটো মাহৰ প্ৰথম তাৰিখৰ দিনা কৰোঁ, 1 তাৰিখে কৰোঁ। ডালচেনি পাউডাৰৰ যিটো ৰিচুৱেল বহুতেই জানে, কিন্তু 1 তাৰিখে কৰাৰ বাহিৰেও প্ৰতি শুকুৰবাৰে আপুনি এই ৰিচুৱেলটো কৰিব পাৰে। একেবাৰে চিম্পল হয়। ডালচেনি পাউডাৰ পাবই, অনলাইনতো পাই যাব বিচাৰিলে। ডালচেনি পাউডাৰ কি কৰিব, বাওঁ হাতত ল'ব। পাউডাৰ অলপ বাওঁ হাতত ল'লে ৰাতিপুৱা গা পা ধুই যেতিয়া আপুনি পূজা কৰে অথবা পূজা নকৰিলেও আপুনি গা ধুই ধুনীয়াকৈ এইখিনিত হাততে ল'লে ডালচেনি পাউডাৰ অলপ। তাৰ পাছত এই সোঁহাতখনেৰে ডালচেনি পাউডাৰখিনি এনেকৈ ঢাকি ল'ব। তাৰ পাছত উচ্চাৰণ কৰিব শ্ৰীম। 108 বাৰ উচ্চাৰণ কৰিব, শ্ৰীম 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 শ্ৰীম। আপুনি শব্দ কৰিও ক'ব পাৰে অথবা আপুনি মনৰ ভিতৰতো কৰিব পাৰে। শ্ৰীম শ্ৰীম এনেকৈ আপুনি 108 বাৰ জাপ কৰিলে আৰু তাৰ পাছত আপোনাৰ ঘৰৰ যিখন মুখ্য দুৱাৰ, মুখ্য প্ৰৱেশ দুৱাৰ, তালৈ যাব। আপুনি বাহিৰত থিয় হ'ব আৰু ভিতৰলৈ মুখ কৰি হাতখন এনেকৈ ৰাখিব। হাতখন এনেকৈ ৰাখি আপুনি এইটোৱে ক'ব যে লক্ষ্মী মা, তুমি আমাৰ ঘৰত বসতি লৈছা, তাৰ বাবে ধন্যবাদ। তুমি আমাৰ ঘৰখন ধন ঐশ্বৰ্যৰে ভৰাই তুলিছা, তাৰ বাবে ধন্যবাদ। আৰু আমাৰ ঘৰলৈ যে এবাণ্ডেঞ্চ আহি আছে, তাৰ বাবে ধন্যবাদ। এইদৰে কৈ মাত্ৰ এবাৰ ফু মাৰিব আৰু সেই ডালচেনি পাউডাৰখিনি ভিতৰলৈ সোমাই আহিবলৈ দিব। তাৰ পাছত 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে ৰুমটো নাসাৰিব। তাৰ পাছত সাৰিব পাৰে, কোনো কথা নাই, কিন্তু 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে ডালচেনি পাউডাৰখিনি তাতে থ'বলৈ দিব। গোটেই দিনটো যদি থাকে আৰু ভাল কথা। আৰু আপুনি যদি ভাবে যে আপোনাৰ গোটেই ঘৰখনৰ বহুতো মানি ব্লকেজেছ আছে, পৰিয়ালটোৰ মানি ব্লকেজেছ আছে, তেনেহ'লে প্ৰত্যেকটো দিনাই এই ৰিচুৱেলটো কৰিব পাৰে। একদম সৰু ৰিচুৱেল। এইবাৰ আৰু এটা ৰিচুৱেল দিওঁ। এইটো ৰিচুৱেল কৰিব দেওবাৰ আৰু সোমবাৰে। কি কৰিব, একেই অকণমান ডালচেনি পাউডাৰ ল'ব। ৰাতিপুৱা সময়ো কৰিব পাৰে, সন্ধিয়া সময়ো কৰিব পাৰে দেই, কোনো কথা নাই। অলপমান ডালচেনি পাউডাৰ ল'লে, তাৰ পাছত অলপমান চেনি ল'লে, তাৰ পাছত অলপ কফি পাউডাৰ ল'ব। লৈ আপুনি হাত দুখন এনেকৈ ৰাব কৰিব। ৰাব কৰি কৰি এইটোৱেই ইণ্টেনশ্যন দিব, যিমান মোৰ জীৱনত মানি ব্লকেজেছ আছে সকলো আঁতৰি গ'ল। আৰু আজিৰে পৰা বিভিন্ন চ'ৰ্চৰ পৰা মোৰ জীৱনলৈ মানি ফ্ল' হৈ আছে। থেংক ইউ থেংক ইউ থেংক ইউ। এই ৰিচুৱেলটো আপুনি দেওবাৰ আৰু সোমবাৰে কৰিব। কৰি চাওকচোন, ফল নিশ্চয় পাব। কাৰণ আমি যিমানবোৰ ৰিচুৱেল জানো, কৰোঁ, কৰি থাকিব লাগে। কাৰণ কোনটো চ'ৰ্চৰ পৰা আমাৰ ওচৰলৈ পইচা আহে, ধন টকা পইচা সন্মান এইখিনি আহে আমি ক'ব নোৱাৰোঁ। সেয়েহে ৰিচুৱেলবিলাক ফ'ল' কৰি থাকিলে বহুত ভাল। আৰু আপুনি যদি আপোনাৰ জীৱনলৈ মানি ফ্ল' হৈ থকাটো বিচাৰিছে, তেনেহ'লে 5টা ষ্টেপ সদায় ফ'ল' কৰিব। প্ৰথম ষ্টেপ, কেতিয়াও নিজৰ জীৱন সংগীক প্ৰতাৰণা নকৰিব। 2 নম্বৰ ষ্টেপ, আপুনি কেতিয়াও যেতিয়া ৰাতি শুৱে কেতিয়াও ভৰিখন লেতেৰা কৰি নুশুব, মানে
লেতেৰা ভৰিৰে আপুনি শুবলৈ নাযাব, সদায় ভৰিখন ধুনীয়াকৈ ধুই বিচনাত পৰিব। থাৰ্ড ষ্টেপ, সদায় নিজকে আপুনি যাতে ধুনীয়া গোন্ধাই থাকে সেইটো মন কৰিব। পাৰফিউম লগাব পাৰে, ডিঅ'ড্ৰেণ্ট লগাব পাৰে, পাউডাৰ লগাব পাৰে, যি লগায় সদায় আপুনি যাতে ধুনীয়া গোন্ধাই থাকে তাৰ বাবে মন কৰিব। আৰু ফিফথ ষ্টেপ, আপুনি আপোনাৰ বেডৰুমটো, শোৱনি কোঠাটো সদায় ধুনীয়াকৈ ৰাখিব, পৰিষ্কাৰকৈ ৰাখিব। কাপোৰ কানিবোৰ যাতে ধুনীয়াকৈ থাকে জাপি থৈ দিয়ক, আৰু ৰুমটো যাতে কেতিয়াও বেয়া নুগোন্ধায় আপোনাৰ বেডৰুমটো, সেইটো মন কৰিব। এই 5টা ষ্টেপ ফ'ল' কৰক আৰু তাৰপাছত চাব মানি ফ্ল' হৈ আছে। ক'ৰ পৰা নহয় ক'ৰবাৰ পৰা হৈ থাকিব, খালি প্ৰেক্টিচৰ দৰকাৰ আৰু অলপ ধৈৰ্যৰ প্ৰয়োজন। আমাৰ ধৈৰ্যটো খুব কম। প্ৰথম দিনা বিৰাট ভাল লাগে, দ্বিতীয় দিনা ৰিচুৱেলবোৰ কৰি বিৰাট ভাল লাগে, তৃতীয় দিনা কৰিব লাগে কাৰণে কৰা হয়, চতুৰ্থ দিনা কৰোঁ নকৰোঁকৈ কৰা হয়, পঞ্চম দিনাৰ পৰা এনেকুৱা লাগিব এইবিলাক একো লাভ নাই, এনেই তেনেকুৱা নিচিনা লাগে। কিন্তু আপুনি এইদৰে যদি 7 দিন, 10 দিন, 15 দিন কৰি থাকে ৰেগুলাৰলি, তাৰ পাছত চাবচোন আপোনাৰ জীৱনলৈ আপুনি যিটো বিচাৰিছে সেইটো হ'বই হ'ব। আৰু মেনিফেষ্টেশ্যনৰ যিটো মোৰ ক্লাছ হয় তাত মই বহুত এনেকুৱা ধৰণৰ টেকনিক দিওঁ, আৰু যিবোৰ ফ'ল' কৰি আপুনি নিশ্চয় ফল পাবই। তেনেহ'লে লগ পাম 25 জানুৱাৰীত। 25 জানুৱাৰীত এক্সেছ বাৰ্ছৰ ক্লাছ আছে, আৰু 24 জানুৱাৰীত 25 তাৰিখৰ আগদিনা 24 জানুৱাৰীত আছে মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেট ক্লাছ। জইন কৰক আৰু নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি তোলক।